বদৰুদ্দিন আজমল নাথাকিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহ শাসনত নাথাকিলেহেঁতেন। তামাৰ হাতত নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি এআইইউডিএফৰ বিৰুদ্ধে সৰব ৰকিবুল হুছেইন। উন্নয়নৰ নামত পথত এটা শিলগুটিও পেলাব নোৱাৰে বুলি বদৰুদ্দিন আজমলক কটাক্ষ কংগ্ৰেছ নেতাগৰাকীৰ। বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত সামগ্ৰীৰ দাম বৃদ্ধি হৈছে, মানৱ জীৱনৰ দামহে কমিছে বুলিও চৰকাৰৰ সমালোচনা ৰকিবুল হুছেইনৰ। আমাৰ কিছুমান মানুহ আগতে মানে ইয়াত আমি হৰিপুৰ বিলাসীপাৰা এইবিলাকত আমি জিকিব নোৱাৰোঁ। বহুদিন কংগ্ৰেছৰ শাসনত থাকোঁতে জিকিব নোৱাৰোঁ। এইবাৰ আহি বুজিলোঁ যে কংগ্ৰেছৰ কিছুমান মানুহে ভিতৰি বিৰোধী পক্ষৰ লগত লাগি থকাৰ কাৰণে কংগ্ৰেছ নিজিকে। এইবাৰ ৰকিবুল হুছেইন অহাৰ কাৰণে ভাবিছে যে এই ভিতৰুৱা কথাবিলাক ধৰা পৰিব, আৰু সেইকাৰণে পৰিষ্কাৰ হৈছে কংগ্ৰেছটো। ধুবুৰীৰ এআইইউডিএফৰ বিধায়ক আছে নজৰুল ইছলাম, তেওঁ এটা কথা কৈছিল যে ৰকিবুল হুছেইন মেট উকলি যোৱা ঔষধৰ নিচিনা, যি মানুহৰ কামত নাহে বুলি কৈছে। সমানে সমানে কৰিবা কাজ, হাৰিলে নিকিলে নাই লাজ। এই যিজনৰ কথা কৈছে মোৰ আঙুলিত ধৰি ৰাজনীতি আহিছিলে, তেওঁ কংগ্ৰেছত আছিলে, মোৰ লগতে ঘূৰি ফুৰিছিল। এতিয়া তেওঁৰ উত্তৰ মই দিয়া মানে তেওঁহে ওপৰলৈ যোৱা। তেওঁ 5 বাৰকৈ জিকক, 5 বাৰ জিকক। যোৱাবাৰটো কংগ্ৰেছ থকাৰ কাৰণে কোনোমতে জিকিলে। মই 25 বছৰৰ এতিয়ালৈকে মই জিকিছোঁ। গতিকে কাৰ ম্যাদ উকলি গৈ দিন ৰখক না, এইবিলাক কথাৰ মই উত্তৰ নিদিওঁ। কথা নাই, এইবিলাক লাপি লোপা 420 আপোনাৰ মানুহবিলাকৰ কথা মোক কিয় সোধে? অলপ ভালকৈ মৰ্যাদা যাৰ আছে তাৰ কথা সোধক। এই লোকসকলৰ কি আছে আপুনি কওক।